নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আমি যি সাম্প্ৰতিক ঘটনা প্ৰবাহ লাষ্ট 4 মান্থছৰ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ চিৰিজটো ডিছকাছ কৰি আছিলোঁ, তাৰে পাৰ্ট 3 আজি এই ভিডিঅ'টোৰ দ্বাৰা লৈ আহিছোঁ। গতিকে ভিডিঅ'টোত 50টা MCQ আছে আজিৰ ভিডিঅ'টো। শেষলৈকে চাব, আপোনালোকৰ বাবে শেষত এটা হোমৱৰ্কৰ বাবে কুৱেশ্যন ৰখা হৈছে। আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰি হাইপ কৰিবলৈ একদমেই নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ হোৱাটছআপ গ্ৰুপটোত জইন হ'ব বিচাৰে, য'ত আপোনালোকে জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপডেট পাই থাকিব, এই হোৱাটছআপটোত জইন হ'ব বিচাৰিলে চিম্পলি এই হোৱাটছআপ স্ক্ৰীণত দিয়া হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে জইন হ'ব পাৰে। 90 ৰুপিছত আপোনালোকে আগষ্ট মাহলৈকে আপডেট পাই থাকিব। চ' আজিৰ পাৰ্ট 2ৰ প্ৰথম প্ৰশ্নটো হৈছে, ইন হুইচ ইণ্টাৰনেশ্যনেল ইভেণ্ট ডিড হিমন্ত বিশ্ব শৰ্মা ফৰ্মেলি পাৰ্টিচিপেট ফৰ দ্য ফাৰ্ষ্ট টাইম এজ এ আছাম চিফ মিনিষ্টাৰ। তো অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনখন আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত আনুষ্ঠানিকভাৱে অংশগ্ৰহণ কৰিছিলে 2026 চনত। তো সেই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানখন হৈছে ৱৰ্ল্ড ইকনমিক ফৰাম এনুৱেল মিটিং। অপশ্যন ইয়াৰে D2 শুদ্ধ হ'ব। Next question to is the Assam government signed MOUs worth approximately how much amount during the World Economic Forum WEF summit in Davos. তো প্ৰথমতে আমি পঢ়িলো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ইণ্টাৰনেশ্যনেল মিটিংখনত সামিটখনত পাৰ্টিচিপেট কৰিছিলে। তো ইয়াতে সুধিছে যে এই ডাভছত অনুষ্ঠিত হৈছিলে সামিটখন। তো ইয়াতে অসম চৰকাৰে প্ৰায় কিমান টকাৰ MOU বা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। তো অসম চৰকাৰে প্ৰায় 1 লাখ ক্ৰ'ৰ টকাৰ MOU অৰ্থাৎ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। চ' ইয়াতে হয়তো দিয়া হৈছে 1 লাখ টকাৰ MOU চাইন কৰে বুজাবুজি চুক্তি। আৰু আমি পঢ়িলৈ প্ৰথমবাৰৰ বাবে অসমৰ কোনো মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে WEFত বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিছিলে। আৰু এই ইনভেষ্টমেণ্টটোৱে আন্তঃগাঁথনি, অৰ্ধপৰিবাহী, বিমান পৰিবহণ, উৎপাদনকে ধৰি বিভিন্ন খণ্ড সামৰি লৈছে। নেক্সট কুৱেশ্যনটো হৈছে এইটো পাৰ্ট 2ত এই কুৱেশ্যনটো ডিছকাছ কৰিছিলোঁ। হুইচ টিম অন 97 সন্তোষ ট্ৰফি টাইটেল বাই ডিফিটিং কেৰালা ইন দ্য ফাইনেল। তো সন্তোষ ট্ৰফি অলৰেডি হৈ গৈছে 79তম। তো কেৰালাক পৰাস্ত কৰি এই বছৰ চেম্পিয়ন হৈছে ছাৰ্ভিচেছ দলটোৱে। অপশ্যন D2 ইয়াৰে কাৰেক্ট হৈ যাব। চ' এই বছৰ সন্তোষ ট্ৰফিটো অসমত অনুষ্ঠিত কৰা হৈছিলে, য'ত কোকৰাঝাৰ আৰু চিলপাথাৰত অনুষ্ঠিত হৈছিলে এই 79তম সন্তোষ ট্ৰফিটো। চ' সন্তোষ ট্ৰফি কেতিয়া আৰম্ভ হৈছিলে? আমাক যদি এক্সামত সোধে 1941 চনত আৰম্ভ হৈছিলে। আৰু এইটো আটাইতকৈ পুৰণি নেশ্যনেল ফুটবল টুৰ্ণামেণ্ট হয় ভাৰতৰ। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন দ্য মেডেল টেলি অফ খো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026? 2026 চনত খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছত অসমৰ পদক তালিকাত স্থান আছিলে 6th অৰ্থাৎ 6ষ্ঠতম স্থান লাভ কৰিছিলে অসমে। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট মেডেল ডিড লাভলিনা বৰগোহাঁই উইন এট নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ ইন জানুৱাৰী 2026? তো জানুৱাৰী মাহত 2026 চনৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত লাভলিনা বৰগোহাঁইয়ে পদক লাভ কৰিছিলে গ'ল্ড মেডেল। এইটোও মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য প্ৰাইমেৰী কেৰেক্টাৰিষ্টিক অফ পিংক বুথ ইন ইলেক্ট্ৰল প্ৰচেছ? তো নিৰ্বাচনী প্ৰক্ৰিয়াত এইবাৰ পিংক বুথ ব্যৱহাৰ কৰা হৈছিলে। প্ৰধান বৈশিষ্ট্য কি এইটোৰ? তো পিংক বুথটোৰ প্ৰধান বৈশিষ্ট্য হৈছে এইটো সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰা হৈছে এই পিংক বুথটো। আৰু ইয়াৰে অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ। ইট ইজ মেনেজড এণ্টায়াৰলি বাই ওমেন ষ্টাফ। Next question to is whom did Lavlina Borgohain defeat to win gold medal at Boxam Elite Tournament 2026? Important question. So Boxam Elite Tournament 2026 Lavlina Borgohain gold medal লাভ কৰিছিলে। এইটো মনত ৰাখিব। তেখেতে হৰুৱাইছিলে মেৰী কিট স্মিথক। এখেতে তেওঁৰ অপোনেণ্ট আছিলে। নেক্সট কুৱেশ্যনটো হৈছে, এই কুৱেশ্যনটো অলপ আগতে আমি পঢ়িলোঁ। Who has been chosen as the new chief minister of মণিপুৰ? মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? এখেতৰ নাম হৈছে য়ামনাম খেমচান্দ সিং। অপশ্যন B2 হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে, who has been appointed as Manipur's first female deputy chief minister?
মণিপুৰৰ প্ৰথম মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? এখেতক নিযুক্তি দিয়া হৈছে, এখেতৰ নাম হৈছে নেমচা কিপগেন। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। আৰু ইয়াৰ লগতে ইম্পৰ্টেণ্ট এটা পইণ্ট আৰু মনত ৰাখিব যে মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ইয়ুমনাম খেমচাং সিং। তো আমি ডেপুটি চিফ মিনিষ্টাৰ গৰাকীৰ বিষয়ে পঢ়িলো প্ৰশ্নটোত। তো ইয়াতে এইটো মনত ৰাখিব মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ইয়ুমনাম খেমচাং সিং। Next question is Tanush Samaddar, a young youth from Rangya, became one of only 5 worldwide awardees for which prestigious fellowship? তো তনুজ চমদ্দাৰে শেহতীয়াকৈ বিশ্বৰ মাত্ৰ 5 গৰাকী বঁটা প্ৰাপকৰ ভিতৰত এজন আছিলে তেখেতে। তো কোনটো ফেলোশ্বিপ বঁটা লাভ কৰিছিলে? সেইটো হৈছে গ্লোবেল পিচ জাম ফেলোশ্বিপ। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হৈ যাব। তেতিয়া চাব পাৰে ৰঙিয়াৰ হয় তনুজ চমদ্দাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিচ জেম ফাউণ্ডেশ্যনৰ এই সন্মানীয় বিলিয়ন এক্স পিচ ফেলোশ্বিপৰ মাত্ৰ 5জন বিশ্বব্যাপী বঁটাৰ ভিতৰত অন্যতম হৈ পৰে। বাকী 4জন এৱাৰ্ডীৰ নাম মনত ৰাখিব য়েফ্ৰি নুনেছ, য়াফুলা চলাছ চকি, জেনিফাৰ বৰিঅ' আৰু মাইকেল গ্ৰীণফিল্ড। নেক্সট কুৱেশ্যনটো হৈছে when is ককবৰক ডে ত্ৰিপুৰী লেংগুৱেজ ডে চেলিব্ৰেটেড? ককবৰক দিৱস কেতিয়া পালন কৰা হয়? ত্ৰিপুৰী ভাষা দিৱস। তো ককবৰক ডে কেতিয়া পালন কৰা হয়? 19 জানুৱাৰী তাৰিখে প্ৰতি বছৰে ককবৰক ডে পালন কৰা হয়। ত্ৰিপুৰী লেংগুৱেজ ডে হয় এইটো। সো ইয়াতে চাব পাৰে 19 জানুৱাৰীত পালন কৰা হয় ককবৰক দিৱস আৰু এইটো ত্ৰিপুৰী ভাষা দিৱস হিচাপে জনাজাত। Next question is the Astalakshmi Darshan Youth Exchange Program is an initiative of which ministry? অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচী এটা পদক্ষেপ লোৱা হৈছিলে। এই পদক্ষেপটো লৈছিলে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ উত্তৰ পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে লৈছিলে এই অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীটো। Next question is what is the total budgetary allocation of Ministry of Development to North Eastern Region DONER in the Union Budget 2026? তো কেন্দ্ৰীয় বাজেট 2026ত উত্তৰ পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ বাবে ইউনিয়ন বাজেটত কিমান ধন আবণ্টন দিয়া হৈছিলে? 6,800 crore 6,800 কোটি টকা। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে সো আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। Next question is which mental health institute in Assam is proposed to be upgraded to a regional apex institute in the union budget? তো কেন্দ্ৰীয় বাজেট 2026ত অসমৰ এখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক আঞ্চলিক শীৰ্ষ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিলে। সেইখন হৈছে আমাৰ LGB অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজিয়নেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ তেজপুৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট FTA often called mother of all trade deals is expected to significantly impact which major export sector in Assam? তো এই ট্ৰেড এগ্ৰিমেণ্টটো যিটো আমি পঢ়িলোঁ মাদাৰ অফ অল ট্ৰেড ডিলছ বুলি কোৱা হৈছে ভাৰত ইউৰোপীয় সংঘৰ এই ট্ৰেড এগ্ৰিমেণ্টটো বিশেষকৈ টি ইণ্ডাষ্ট্ৰীত প্ৰভাৱ পেলাব আমাৰ অসমৰ চাহ ইণ্ডাষ্ট্ৰীত। Next question is the government of Assam is constructing a second administrative hub in which city, featuring an assembly building and MLA hostels? তো শেহতীয়াকৈ ডিব্ৰুগড়ত অসম চৰকাৰে বিধানসভা ভৱন আৰু বিধায়ক আৱাস সংবলিত দ্বিতীয়টো প্ৰশাসনিক কেন্দ্ৰ নিৰ্মাণ কৰি আছে। তো ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহে 19 জানুৱাৰী হ'ব 19 জানুৱাৰী তাৰিখে এই প্ৰজেক্টটো ভিজিট কৰে আৰু এই কমপ্লেক্সটোত কি থাকিব G+2 বিধানসভা ভৱন থাকিব এটা বিধায়ক হোষ্টেল থাকিব আৰু 800 আসনৰ এটা প্ৰেক্ষাগৃহ থাকিব। Next question is which of the following states has received $182 million in aid from the
এছিয়ান ডেভেলপমেণ্ট বেংক টু ষ্ট্ৰেংথেন ডিজাষ্টাৰ মেনেজমেণ্ট। তো দুৰ্যোগ ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ এছিয়ান উন্নয়ন বেংকৰ পৰা অসম ৰাজ্যখনে $182 মিলিয়ন সাহায্য লাভ কৰিছে শেহতীয়াকৈ। Next question to is what is the primary objective of the new project for the restoration and rejuvenation of wetlands across 9 districts in Assam? তো অসমৰ 9খন জিলাত জলাশয় পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে এটা নতুন প্ৰকল্প লোৱা হৈছে। এই প্ৰকল্পটোৰ নাম উদ্দেশ্যটো কি? এই প্ৰকল্পটোৰ উদ্দেশ্যটো হৈছে টু ৰিডিউচ উৰবান ফ্লাডিং ৰিস্ক, অৰ্থাৎ চহৰীয়া বানপানীৰ আশংকা হ্ৰাস কৰা। Next question to is who won the Best Actor Award for the film Rudra at the inaugural INCA Award in 2026? তো শেহতীয়াকৈ 2026 চনত প্ৰথমটো ইনকা বঁটা প্ৰদান কৰা হৈছে। তো ইয়াতে ৰুদ্ৰ নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে কোনে? ৰবি শৰ্মাই। অপশ্যন P2 ইয়াৰে শুদ্ধ হ'ব। Next question to is recently the 213 crore ropeway project was announced to improve connectivity to which temple? তো শেহতীয়াকৈ কোনটো মন্দিৰলৈ যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে 213 কোটি টকাৰ ৰোপৱে প্ৰকল্প আৰম্ভ কৰিছে? তো সেই মন্দিৰটো হৈছে আমাৰ অসমৰ কামাখ্যা মন্দিৰটো। অপশ্যন B2 ইয়াৰে শুদ্ধ হ'ব। তো ইয়াতে চাব পাৰে আগতে ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ যাবলৈ 20 মিনিটৰ সময় লাগিছিল, কিন্তু এই ৰোপ ৱেটো যেতিয়া হ'ব 20 মিনিটৰ সলনি 6 মিনিট সময় লাগিব মাত্ৰ এই কামাখ্যা ৰেল ষ্টেচনৰ পৰা ডিৰেক্ট নীলাচল পাহাৰৰ ওপৰত থকা কামাখ্যা মন্দিৰটোলৈ। আৰু এই ৰোপৱে প্ৰকল্পটোৰ দৈৰ্ঘ্য মনত ৰাখিব 1.43 কিলোমিটাৰ। Next question to is who became the first person in Assam to receive Indian citizenship under Citizenship Amendment Act CAA? তো নাগৰিকত্ব সংশোধনী আইনৰ অধীনত শেহতীয়াকৈ ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন হৈছে অসমৰ? তো তেখেতৰ নাম হৈছে দীপালী দাস। অপশ্যন B2 হৈ যাব শুদ্ধ উত্তৰ। কাছাৰ জিলাৰ এই 60 বছৰীয়া বয়সীয়া দীপালী দাস হৈছে CAA অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়। Next question to is which medal did Assam's Pallavi Paeng win at Khelo India Tribal Games 2026? তো ভিডিওটোৰ প্ৰথম প্ৰশ্নতে আমি এইটো ডিসকাস কৰিছিলো ইম্পৰ্টেন্ট পইণ্টছটোত। তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছত পল্লৱী পায়েঙে লাভ কৰিছিলে সিলভাৰ মেডেল। ইয়াতে চাব পাৰে 69 কেজি কেটেগৰীত লাভ কৰিছিলে তেখেতে। Next question to is who was conferred with the Pratima Barua Pandey Award 2024 for contribution to folk culture? তো শেহতীয়াকৈ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড 2024 প্ৰদান কৰা হৈছে। কাক প্ৰদান কৰা হৈছে? ৰত্নেশ্বৰ মৰাণ। অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। এটা চাব পাৰে the award was instituted by All Assam Student Union অৰ্থাৎ ASU সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই বঁটাটো প্ৰদান কৰা হৈছে। Next question to is the Busu Dima festival recently celebrated in Dima Hasao belongs to which community? তো ডিমা হাছাও ঠাইখনত এই বুসু ডিমা উৎসৱটো পালন কৰা হৈছিলে। এইটো কোনটো সম্প্ৰদায়ৰ এটা ফেষ্টিভেল হয়? এইটো ডিমাছা সম্প্ৰদায়ৰ এটা ফেষ্টিভেল হয়। নেক্সট কুৱেশ্যনটো হৈছে প্ৰশাসনীয় ব্যৱধান দূৰ কৰিবলৈ আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে বাজেট 2026ত অসমৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যানৰ বাবে কোনটো কৰ্তৃপক্ষ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে? কাজিৰঙা টুৰিষ্ট অথৰিটি হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে on which date was বীৰ চিলাৰাই দিৱস observed in Assam in the year 2026? তো শেহতীয়াকৈ অসমত বীৰ চিলাৰাই দিৱস উদযাপন কৰা হৈছিলে 1 ফেব্ৰুৱাৰী তাৰিখে। অপশ্যন C2 হৈ যাব শুদ্ধ উত্তৰ। তো ইয়াতে চাব পাৰে অসমীয়া মাঘ মাহৰ পূৰ্ণিমাত পালন কৰা হয় প্ৰতি বছৰে আৰু 2025 চনত 12 ফেব্ৰুৱাৰী তাৰিখে আছিলে। তো 2026 চনত এইটো আগুৱাইছে 1 ফেব্ৰুৱাৰী তাৰিখে শেহতীয়াকৈ অনুষ্ঠিত হৈ গৈছে বীৰ চিলাৰাই দিৱস।
Next question to is what is the name of the online portal launched by Assam government for mutual transfer of grade 3 and grade 4 employees? তো শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰৰ যিবিলাক কৰ্মচাৰী আছে সেইবিলাকৰ পাৰস্পৰিক বদলিৰ বাবে অসম চৰকাৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছিলে সেইটোৰ নাম হৈছে স্বাগতা সতীৰ্থ পৰ্টেল 2.0 অপশ্যন বি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ Next question to is on which day Ali Ai Ligang festival traditionally celebrated on Assam in Assam তো Ali Ai Ligang উৎসৱটো কোন দিনা পালন কৰা হয় ইয়াতে আমাক দিয়া আছে first Monday of March first Wednesday of Phagun first Friday of Bohag and last Sunday of Ahin very important question হয় এই কোৱেশ্চনটো Ali Ai Ligang প্ৰতি বছৰে পালন কৰা হয় ফাগুন মাহৰ প্ৰথম বুধবাৰে অপশ্যন বি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ ইয়াতে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ আলি আই লৃগাঙৰ তিনিটা অৰ্থ আছে আলি শব্দটোৱে শিপা বা বীজ অৰ্থ বুজায় আই মানে এই শব্দটোৰ অৰ্থ হৈছে ফল এইটো মনত ৰাখিব লিগাম শব্দটোৰো এটা অৰ্থ আছে ইয়াৰ অৰ্থ হৈছে বীজ সিঁচা অৰ্থাৎ যি আমি বীজ সিঁচো সেইটো লিগাং বুলি কোৱা হয় আৰু এই আলি আই লিগাং অসমৰ মূলত মিচিং সম্প্ৰদায়ে পালন কৰে ই এটা কৃষি উৎসৱ হয় Next question is in which national park of Assam was Royal Bengal tiger visually recorded via camera trap after nearly 30 years অৰ্থাৎ প্ৰায় 30 বছৰৰ পিছত অসমত প্ৰথমবাৰ দেখা গৈছে ৰয়েল বেংগল টাইগাৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত কেমেৰা ট্ৰেপৰ সৈতে অৰ্থাৎ কেমেৰা লগাই থোৱা আছিলে তাত ধৰা পৰিছে এই ৰয়েল বেংগল টাইগাৰটো ইয়াতে চাব পাৰে এইটো দেখা গৈছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এইটো চাব পাৰে 90 দশকৰ পিছত অৰ্থাৎ 1990sৰ পিছত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এই বাঘটো যেটো এটা ৰয়েল বেংগল টাইগাৰ হয় নেক্সট কোৱেশ্চনটো হৈছে ভাৰতত পোৱা একমাত্ৰ বান্দৰৰ প্ৰজাতি কোনটো যেটো বিশেষভাৱে অসমৰ এই খলংপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত সংৰক্ষণ কৰা হৈছে তো এই বান্দৰৰ প্ৰজাতিটো হৈছে ওয়েষ্টাৰ্ণ হোলক গিবন এইটো হৈছে বান্দৰৰ প্ৰজাতিটো অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ তো এইটোক এন্ডেঞ্জাৰ্ড হিচাপে টেগ কৰা হৈছে IUCN ৰেড লিষ্টত নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট ইজ ৰৌজমা অৰেঞ্জ ফেষ্টিভেল অৰ্গেনাইজড তো শেহতীয়াকৈ ৰজুমা অৰেঞ্জ ফেষ্টিভেল কোনখন ৰাজ্যত আয়োজন কৰা হৈছিলে ৰজুমা অৰেঞ্জ ফেষ্টিভেলটো আয়োজন কৰা হৈছিলে নাগালেণ্ড ৰাজ্যখনত অপশ্যন ডি টো হৈ যাব শুদ্ধ উত্তৰ আৰু এই ফেষ্টিভেলটোৰ এইটো পঞ্চম সংস্কৰণ আছিলে থিমটো আছিলে এবান্ডান্স অফ দা ৰজুমা Next question is which Assamese cricketer was recently named the captain of the Rajasthan Royals for IPL 2026 তো শেহতীয়াকৈ IPL 2026 বৰ্ষৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে কোনজন অসমীয়া ক্ৰিকেটাৰক নিৰ্বাচিত কৰা হৈছে নিশ্চয় সকলোৱে নামটো শুনিছে ৰিয়ান পৰাগ হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ বৰ্তমান ৰাজস্থান ৰয়েলছ নামৰ এই IPL খেলখনৰ দলটোৰ অধিনায়ক হিচাপে পাৰ্টিচিপেট কৰি আছে ৰিয়ান পৰাগে Next question is which state will host the first Northeast Festival of Rice Grains of Heritage তো প্ৰথম Northeast Festival of Rice Grains of Heritage কোনখন ৰাজ্যই আয়োজন কৰিব নাগালেণ্ড ৰাজ্যখনে Next question is who presented the photon account budget for Assam for the initial months of 2026-27 financial year তো 2026 পৰা 27 বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহকেইটাৰ বাবে কটন একাউণ্ট বাজেট উপস্থাপন কৰিছিলে কোনে ভাৰতৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব নেক্সট কোৱেশ্চনটো হৈছে the union budget 2026 proposed the development of the specific tourism circuit connecting Arunachal Pradesh Sikkim Assam Manipur Mizoram and Tripura what is it called তো কেন্দ্ৰীয় বাজেট 2026ত এই কেইখন ৰাজ্যক সংযোগ কৰা এটা নিৰ্দিষ্ট পৰ্যটন চক্ৰ বা সাৰ্কিট গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল এই সাৰ্কিটটো কি বুলি কোৱা হৈছে তো ইউনিয়ন বাজেট 2026ত এই সাৰ্কিটটোক কোৱা হৈছে বুদ্ধিষ্ট হেৰিটেজ সাৰ্কিট বুলি অপশ্যন সি টো হৈ যাব শুদ্ধ উত্তৰ
এতিয়া অসমীয়াত দিয়া আছে চাই ল'ব Next question is which of the following location is proposed as a potential site for establishing the Dark Sky Park in Assam? তো অসমত Dark Sky Park স্থাপন কৰাৰ বাবে কোনখন ঠাইক সম্ভাৱ্য স্থান হিচাপে প্ৰস্তাৱ কৰা হৈছে তো এই ঠাইখন হৈছে ডিমা হাছাও ঠাইখন অপশ্যন চিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু ইয়াৰ লগতে ডিমা হাছাওৰ লগতে আৰু দুখন ঠাইক চিনাক্ত কৰা হৈছিলে কাজিৰঙা এণ্ড মানাস এই তিনিখন ঠাইত প্ৰস্তাৱ কৰা হৈছে তাৰ স্কাই পাৰ্ক স্থাপনৰ বাবে Next question is recently the newly discovered plant species Osbekia zubingarginia was found in which national park of Assam? তো শেহতীয়াকৈ Osbekia zubingargiana নামৰ নতুন উদ্ভিদ প্ৰজাতি এবিধ আৱিষ্কাৰ কৰা হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আমাক সুধিছে আৰু এইবিধ হৈছে সেই নতুন প্লান্ট স্পেচিছটো যিটোৰ নাম দিয়া হৈছে Osbekia zubingargiana তো very important to মনত ৰাখিব আপোনালোকে নামটো আৰু এইটো পোৱা গৈছে মানাস নেশ্যনেল পাৰ্কত অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ মানস ৰাষ্ট্ৰীয় উদ্যানত So শেহতীয়াকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিচাৰ্চাৰে এই প্লান্ট স্পেচিছটো যিটোৰ নাম হৈছে Osbekia zubingargiana এইটো ডিস্কভাৰ কৰিছে আৰু এইটো প্লান্ট স্পেচিছৰ নামটো আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হৈছে to honor his contribution to Assamese culture and environmental awareness আৰু এই প্লান্টটো বিলং কৰে মেলাষ্ট'মেটাকি ফেমিলি এইটো মনত ৰাখিব আৰু এইটো 2021 পৰা 25 চনৰ ভিতৰত চলোৱা বটানিকেল ৰিচাৰ্চত এইটো ডিস্কভাৰ কৰা হৈছে Next question to is the Salai hydroelectric project is located on which river? তো Salai নহয় এইটো Salal জলবিদ্যুৎ প্ৰকল্প কোনখন নদীত অৱস্থিত Salal hydroelectric project এইটো অৱস্থিত চেনাব নদীখনত অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব Next question to is GI tagged Karbi Anglong ginger recently seen in news is associated with which state? So very important আৰু easy শেহতীয়াকৈ বাতৰিত স্থান পাইছিলে এই GI tag প্ৰাপ্ত কাৰ্বি আংলঙৰ আদা কোনখন ৰাজ্যৰ সৈতে জড়িত একেবাৰে সহজ প্ৰশ্ন অসমৰ সৈতে জড়িত তো শেহতীয়াকৈ লণ্ডনলৈ 1.2 মেট্ৰিক টন এই কাৰ্বি আংলং আদা ৰপ্তানি কৰা হৈছে Next question to is Mission Basundhara was recently launched by which state government? তো Mission Basundhara 3.0 শেহতীয়াকৈ এই অসম চৰকাৰে মুকলি কৰিছে Next question to is which traditional language is set to be introduced in Assam schools starting from class 9 in the academic session 2026 to 27 তো শেহতীয়াকৈ 2026 পৰা 27 শিক্ষা বৰ্ষৰ পৰা নৱম শ্ৰেণীত অসমৰ বিদ্যালয়সমূহত এটা পৰম্পৰাগত ভাষা প্ৰৱৰ্তন কৰা হ'ব এই ভাষাটো হৈছে ডিমাছা ল্যাঙ্গুৱেজ অপশ্যন চিটো ইয়াৰে শুদ্ধ হৈ যাব So ইয়াতে চাব পাৰে 2026 পৰা 27 এই সেশনটোত ক্লাস 9ত ইন্ট্ৰোডিউস কৰা হ'ব লগতে ক্লাস 10ত ইন্ট্ৰোডিউস কেতিয়া কৰা হ'ব 2027 পৰা 28 এই সেশনটো ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত ভাষা সংস্কৃতিৰ ৰক্ষা কৰাৰ বাবে অসম চৰকাৰে এইটো এটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে Next question to is in which place was 65th annual conference of Boro Sahitya Sabha held? তো 65তম বৰ্ষীয় অধিৱেশন হৈছিল বড়ো সাহিত্য সভাৰ শেহতীয়াকৈ ক'ত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰলাউগাঁও চিৰাঙত অনুষ্ঠিত হৈছিল বড়ো সাহিত্য সভাৰ 65তম বৰ্ষীয় অধিৱেশনটো 2026 চনত এইটো 65th অৰ্থাৎ 65তম এনুৱেল কনফাৰেন্স হৈ গৈছে বড়ো সাহিত্য সভাৰ চিৰাঙৰ এই ফিল্ডখন হৈছে বৰলাউগাঁও ঠাইখনৰ বড়ো সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ আমাক যদি আমি ক'বলৈ পাওঁ কোকৰাঝাৰ জিলাত আৰু বৰ্তমান সেক্ৰেটাৰী হৈছে সুৰত নাৰ্জাৰী ডক্টৰ সুৰত নাৰ্জাৰী
Next question to is which state launched a financial assistance scheme for Udasin Fakat on 2nd January of 2026? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসম অৰ্থাৎ অসমত 2026 চনৰ 2 জানুৱাৰী তাৰিখে উদাসীন ভক্তসকলৰ বাবে বিত্তীয় সাহায্য আঁচনি আৰম্ভ কৰা হৈছে ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে ৰাজ্যৰ বৈষ্ণৱী মঠ অৰ্থাৎ বৈষ্ণৱী সত্ৰবিলাকত থকা বৈবাহিক সন্ন্যাসীসকলক মাহিলী 1500 টকাৰ ব্যৱস্থা কৰি উদাসীন ভকতৰ বাবে 2026 চনৰ 2 জানুৱাৰী তাৰিখে অসম চৰকাৰে আৰ্থিক সাহায্য আঁচনি আৰম্ভ কৰে Next question to is what percentage of India's total muga silk production is contributed by Assam? তো শেহতীয়াকৈ এটা তথ্য এটা ৰিলিজ হৈছিলে ভাৰতৰ মুঠ মুগা সূতা উৎপাদনৰ কিমান শতাংশ অসমৰ পৰা উৎপাদন হয় তো অসমৰ পৰা টোটেল 90% ভাৰতৰ মুগা সিল্ক উৎপাদন হয় অপশ্যন ডি টু হৈ যাব শুদ্ধ উত্তৰ এতিয়া চাব পাৰে ভাৰতৰ মুঠ এৰী ৰেচমৰ 65% অসমতে উৎপন্ন হয় Next question is Kaziranga National Park recorded what percentage increase in foreign tourist influx in the 2022 to 2023 period? ইয়াৰে অপশ্যন চি টু হ'ব শুদ্ধ উত্তৰ 127% অৰ্থাৎ 127% শতাংশ বৃদ্ধি পাইছে 2023 আৰু 2022 পৰা 23 বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ আগমনৰ শতাংশটো Next question to is what is the name of Tripura's first incubation and innovation hub launched to promote startups and entrepreneurship? তো startup আৰু উদ্যোগীকৰণৰ প্ৰসাৰ কৰিবলৈ মুকলি কৰা হৈছে ত্ৰিপুৰাৰ প্ৰথমটো ইনকিউবেশ্যন আৰু ইনোভেশ্যন হাব এইটোৰ নাম কি এইটোৰ নাম হৈছে টি নেষ্ট অপশ্যন চি টু হৈ যাব শুদ্ধ উত্তৰ আৰু টি নেষ্টৰ সম্পূৰ্ণ ৰূপটো হৈছে ত্ৰিপুৰা নাৰ্চিউৰিং এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড ষ্টাৰ্টআপছ আৰু এইটো আগৰতলাত অৱস্থিত ত্ৰিপুৰাৰ ৰাজধানী Next question is which bank launched India's first solar powered ATM van? তো ভাৰতৰ প্ৰথমখন সৌৰশক্তি চালিত ATM van কোনটো বেংকে মুকলি কৰিছিল এইখন হৈছে এই ফেনখন ATM ফেনখন এইটো ত্ৰিপুৰা গ্ৰামীণ বেংকে শেহতীয়াকৈ মুকলি কৰিছিল Next question is which state has been declared the Gingar capital of India? শেহতীয়াকৈ কোনখন ভাৰতৰ আদাৰ ৰাজধানী বুলি ঘোষণা কৰা হৈছিল গিংগাৰ কেপিটেল অফ ইণ্ডিয়া তো শেহতীয়াকৈ মিজোৰাম অৰ্থাৎ মিজোৰাম অপশ্যন চি টু হ'ব শুদ্ধ উত্তৰ মিজোৰাম ৰাজ্যখনক কেপিটেল অফ গিংগাৰ আদাৰ ৰাজধানী বুলি ঘোষণা কৰা হৈছে Next question is recently which district of Arunachal Pradesh became India's first bio-high district? তো bio-high জিলা হৈ পৰিছে প্ৰথমখন ভাৰতৰ এইখন হৈছে অৰুণাচল প্ৰদেশৰ কেই পান্নৰ অপশ্যন বি টু হ'ব শুদ্ধ উত্তৰ এই জিলাখনে bio-high district হৈছে প্ৰথমখন Next ইয়াতে চাব পাৰে তলৰ কোনটোৱে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026ত অসমৰ পদক তালিকাৰ সঠিকভাৱে প্ৰতিনিধিত্ব কৰে আমি পঢ়িলো ষষ্ঠ স্থান লাভ কৰিছিলে অসমে আৰু ইয়াতে 5টা গোল্ড মেডেল লাভ কৰিছিলে 14টা সিলভাৰ মেডেল আৰু 12টা ব্ৰঞ্জৰ মেডেল তো কেইটা মেডেল লাভ কৰিছিলে হেতু মনত ৰাখিব আৰু এই বছৰৰ খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছটো ছত্তীশগড়ত অনুষ্ঠিত হৈছিল আৰু আজিৰ ভিডিওটোৰ এইটো হৈছে হোমৱৰ্কৰ কুৱেশ্যন আপোনালোকৰ বাবে সকলোৱে কমেণ্টত জনাব কামৰূপ ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেটেড এনুৱেলি অন হুইচ ডেট প্ৰতি বছৰে কামৰূপ জিলা দিৱস পালন কৰা হয় কোনটো তাৰিখে পালন কৰা হয় এই চাৰিটা অপশ্যনত আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব সো ইয়াৰ লগতে আপোনালোকে যদি আমাৰ আসাম কাৰেণ্ট এফেয়াৰ্ছ লগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে এইখন হৈছে আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন 2000ৰো অধিক এমচিকিউ অলৰেডি ইনক্লুড কৰা হৈছে মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকো পাব লগতে টপিক ৱাইজ কাৰেণ্ট এফেয়াৰ্ছবিলাকো পাব এইখিনি কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব পাৰে হোৱাটছআপ গ্ৰুপত নেক্সট আপডেটবিলাক পাব চিম্পলি এই হোৱাটছআপ নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব পিডিএফখন ল'বলৈ সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম
নেক্সট দিন কেইটা আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব, আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ চিটবিলাকৰ ৰিভিউ পাবলৈ।